কথাখিনি কওঁতে মোৰ নিজৰ গাৰ নোম শিয়ৰি উঠিছে, কিয়নো দৰিদ্ৰতা যে মানুহৰ হেঙাৰ হ'ব নোৱাৰে, দৰিদ্ৰতা যে মানুহৰ বাটৰ কাঁইট হ'ব নোৱাৰে, সেয়া উদাহৰণ হৈছে এই ইনামুল হুছেইন। যদি আমার কিডনি বিক্রি করা লাগে তো আমি তোমাকে লেখাপড়া শেখাবো, তুমি তোমার চেষ্টা তুমি করো। আমি যেটা আশা করছিলাম তার মালিকের কাছে, সেটা আশা মালিকে পূর্ণ করে দিচ্ছে, এটুকুই আমি খুশি। নেট পরীক্ষা দিয়ে তো যে কোকরাঝার মেডিকেল কলেজ পাস করলো, পাইলো, সব কিছু হইলো, হওয়ার পরে ক্যান্সেল হয়ে গেল। ইনামুল হুছেইন যিজন যুৱক, অসমৰে যুৱক, তেওঁ গোলকগঞ্জৰ সমষ্টিৰ, তেওঁ হালাকুৰা অঞ্চলত তেওঁ ঘৰ। কথাখিনি কওঁতে মোৰ নিজৰ গাৰ নোম শিয়ৰি উঠিছে, কিয়নো দৰিদ্ৰতা যে মানুহৰ হেঙাৰ হ'ব নোৱাৰে, দৰিদ্ৰতা যে মানুহৰ বাটৰ কাঁইট হ'ব নোৱাৰে, সেয়া উদাহৰণ হৈছে এই ইনামুল হুছেইন। ইনামুল হুছেইনক বহু কষ্ট কৰি তেওঁক ইতিমধ্যে পটেঞ্চিয়েল এণ্ড কনচেপ্ট এডুকেশ্যনত তেওঁক অধ্যয়ন কৰিব দিছিলে, আৰু অৱশেষত তেওঁ MBBSত ছিট পাবলৈ তেওঁ প্ৰায় সক্ষম হৈছে। আজি যিহেতু তেওঁলোকক ইয়াতে সম্বৰ্ধনা জনোৱা আছিল পেৰেণ্টছক, আৰু সেই সময়ত আমি দেখিছিলোঁ তেওঁৰ পৰিয়ালটো আৱেগিক হৈ গৈছিলে। কেনেকৈ তুমি অধ্যয়ন কৰিছিলা, কেনেকৈ তুমি পঢ়িছিলা, আৰু তোমাৰ কনচেপ্ট এণ্ড এডুকেশ্যন তোমাক কেনেকৈ সহায় কৰিছিলে? মই 2022ত মানে পটেঞ্চিয়েলৰ পৰা কোচিং কৰিছিলোঁ। কোচিং কৰাৰ পিছত মই ভেটেনেৰি যিটো আছামৰ এক্সাম হয় সেইটো দিছিলোঁ। তাৰপিছত মই 23 ভেটেনেৰি কৰি আছিলোঁ। ভেটেনেৰি কৰি থাকোঁতে মই আকৌ নীট দিছিলোঁ। দিয়াৰ পিছত 547 পাইছিলোঁ। তেতিয়া গভ কোটা দিছিল। গভ কোটা দিয়াত তেতিয়া মানে যি ৰেংক পাইছে সেই হিচাপত ছিট দিছিল। এই হিচাপত মই কোকৰাঝাৰত ছিট পাইছিলোঁ। ইয়াত এডমিশ্যনৰ ডেটো দিছিল ৰাতি 12 বজাত, মানে এইটো কেঞ্চেল কৰি দিলে, কয় এতিয়া কেটাগৰী ৱাইজ কৰি দিব এইটোতো। তাৰপিছত মই ছিট নাপালোঁ। তেতিয়া মই ডিচেম্বৰত মানে পূৰা ডিপ্ৰেশ্যন গৈছিলোঁ, কি কৰিম এতিয়া, মোক ভেটেনেৰিতে এতিয়া এডমিশ্যন নিদিয়ে। তেতিয়া মই পটেঞ্চিয়েলৰ যি টেষ্ট চিৰিজ থাকে ANTS, মই এইটো ফ'ল' কৰিলোঁ। তাৰপিছত আৰু ছাৰ আছে, চন্দন ছাৰ, আৰু কিবা অৰ্গেনিকৰ টিচাৰ আছে ভাল ভাল, এইবিলাকৰ পৰা মই ছাৰৰ কলেজ যি মানে কেনেকৈ পঢ়িলে ভাল হ'ব, এনেকৈ মই মানে প্ৰিপাৰেশ্যন কৰিছোঁ। যিহেতু তুমি অৱশেষত যেতিয়া ডক্টৰ হ'বা, কাক কৃতিত্ব দিবা? মই মোৰ মা দেউতাকে দিম, কাৰণ মোৰ মা দেউতাকে মোৰ কাৰণে মানে কি ক'ম, ৰাতিপুৱা মানে ইমান কষ্ট কৰি মোৰ কাৰণে টকা পঠাইছে। মই গুৱাহাটীতে আছিলোঁ এইবছৰ, গুৱাহাটীত থাকোঁতে 12-13 বছৰটো লাগাই থাক। মোৰ দেউতাকে কেনেকৈ বা কষ্ট কৰি মোক এইবিলাক টকা পঠাই দিছে, কিন্তু একোদিনো কোৱা নাই যে কি হ'ব নহ'ব, কয় তই পঢ়ি থাক, মই দেখি ল'ম। নিশ্চয়কৈ এটা আত্মবিশ্বাস যে সন্তানটোৱে পঢ়িব ভালকৈ, টকা পইচা কেনেকৈ দিছে, ক'ৰ পৰা আনি দিছে, সেই কথা তেওঁক ভক্ষেপ কৰিব মানা কৰিছে, কিন্তু তই পঢ়ি থাক, আৰু তেনেদৰে তেওঁ পঢ়িছিলে। সেই আত্মবিশ্বাসটো মানুহৰ আছে। মই নিশ্চয়কৈ তেওঁৰ পেৰেণ্টছৰ পৰা জানিব বিচাৰিম, কি ক'ব আপুনি, আপোনাৰ সন্তানে আজি এটা সাফল্য লাভ কৰিছে? এইটো সাফল্য লাভ কৰিছে, এইটো মই খুশি হৈছোঁ। আপোনাৰ লগৰ মাজত আহিছোঁ এই কাৰণত। মইতো অসমীয়া নাকবাৰ, মই ইমান কষ্ট করেছি। মোর ছেলেকে আমি বলছি তুই ভালো করে লেখাপড়া করো, তোমার টাকা পয়সা কী আছে না আছে, যদি আমার কিডনি বিক্রি করা লাগে তো আমি তোমাকে লেখাপড়া শেখাবো, তুমি তোমার চেষ্টা তুমি করো। এইভাবে আমার ছেলেকে আমি সাহস দিয়েছি। কেনেকৈ আপুনি খৰচবিলাক তাক কেনেকৈ দিছে, কি কাম কৰে আপুনি? দিছোঁ আপোনাক, আপুনি কি কাম কৰে? মই হাল কিছু করো ট্রাক্টর, আর সাধারণ মই সকালে যদি গ্রামত যায় লোকাল চড়াই কিনিয়ে পাইকারি সেল দিই। মুরগির দোকান দিয়ে? মুরগির দোকান নাই, এমনি পাইকারি সেল দিই। পাইকারি বিক্রি করে, মানে উঠাই আনে ঘৰে ঘৰে মুরগিবিলাক উঠাই আকৌ আমি পাইকারি বিক্রি কৰি দিওঁ। হয়। কেনে কি আপোনাৰ ল'ৰা এতিয়া ডক্টৰ হ'ব, আগতে আপোনাৰ বেমাৰ হ'লে কিবা হ'লে আপুনি ডক্টৰৰ ওচৰত যায়, কিন্তু আপোনাৰ ল'ৰা এতিয়া বেলেগৰ ট্ৰিটমেণ্ট কৰিব, কি ক'ব, কেনেকুৱা লাগিছে? ভালো লাগছে, ভালো লাগছে। মানুষের সেবা করতে পারবে, এটি শান্তি। ছেলে ডাক্তার হবে, ভালো, তাই খুশি হয়েছি। হয়, নিশ্চয়কৈ মানুহৰ যদি খুচিত কিছুমান কথা ক'ব নোৱাৰে। তেওঁ আজি তেওঁৰ পিতৃ মাতৃ খুবেই সুখী। তেওঁৰ ভাতৃ আছে, তেওঁ ক্লাছ 10ত পঢ়ি আছে। মই তেওঁৰ ককা, তোৰ পৰা দাদা, যিহেতু এতিয়া তেওঁ ডক্টৰ হ'ব গৈ আছে, কি ক'বা তুমি? মই আৰু কি ক'ম, এতিয়া ডক্টৰ হৈছে, তেওঁৰ পৰা মই কিছু শিকি ল'ম, আৰু মই ভালকৈ পঢ়ি ময়ো হ'বলৈ বিচাৰোঁ ডক্টৰ। মানে দাদাক তুমি দাদাক ফ'ল' কৰিবা আৰু? হয়। নিশ্চয়কৈ মই আপোনাৰ পৰা পুনৰ জানিব বিচাৰিম, এই যে পটেঞ্চিয়েল আৰু কনচেপ্ট এডুকেশ্যন যে আপোনাৰ ল'ৰাক
কোচিং কৰিব দিলে কি ক'ব এই বিষয়ে কি ক'ব কেনেকুৱা সহায় হ'ল আপোনাৰ ল'ৰাৰ যিহেতু মই পূৰ্বে জনাইছিলোঁ ৰিপৰ্টাৰ দৰ্শক যে প্ৰথমে তেওঁ যিটো 2022 চনত তেওঁ দিছিলে তেতিয়া তেওঁ ভেটেনাৰীত পাইছিলে কিন্তু ভেটেনাৰীত পোৱাৰ পিছত তেওঁক এডমিশ্যন নেক্সট দিনা তেওঁ এডমিশ্যন ল'ব তাৰ আগদিনাখন তেওঁ কেঞ্চেল হৈছিলে তেনেদৰে তেওঁ ভাঙি গৈছিলে তেওঁ যিহেতু ডিপ্ৰেশ্যনত তেওঁ গৈছিলে অৱশেষত তেওঁ পটেঞ্চিয়েল কনচেপ্ট এডুকেশ্যনত তেওঁ আহিল আৰু আকৌ এবাৰ তেওঁ সফলতাৰ মুখ দেখিলে এবাৰ তেওঁ নিশ্চয় তেওঁ ছিট পাব কি ক'ব আপুনি এখন এটাই শান্তি পাইছি বলে আমি যেটা আশা করছিলাম তার মালিকের কাছে সেটা আশা মালিকে পূর্ণ করে দিচ্ছে এটুকুই আমি খুশি পটেনশিয়ালের বিষয়ে ভালো উনি আমাকে যখন আমি পটেনশিয়ালে ভর্তি করছি আমার ছেলের ইসের ফার্স্ট ইয়ারে মাস দিকে খুব খুশি হয়েছিল ও মাস্টার পটেনশিয়ালে যেখানে ভর্তি করছি সেখানে ওরাও সাহস দিয়েছে তোমার ছেলে পাবে 100% পাবে এটাও সাহস আমাকে দিয়েছিল তারপরেও কী বা একটা ব্যতিক্রমভাবে প্রথম পরীক্ষা দেওয়ার এই কোচিং দেওয়ার পরে পাইলো না ছেলে বললো দেখো আমি গরিব মানুষ আমার বাপ দেখি এই টাইম ভেটেনারি পরীক্ষা দিয়ে দেখি কি হয় ভেটেনারি পরীক্ষা দিয়ে পাস হলো ভেটেনারিও 1 বছর আমি গুয়াহাটিতে পড়াইছি সেটাও পাস করছে তার ভেটেনারি পাস করার পরেও উনি নেট পরীক্ষা দিয়েছে আমাকে কয় নাই নেট পরীক্ষা দিয়ে তো যে কোকরাঝার মেডিকেল কলেজ পাস করলো পাইলো সব কিছু হইলো হওয়ার পরও ক্যান্সেল হয়ে গেল তারপরেও 1 বছর ভেটেনারি তো পাইলো না আমরা এমবিবিএসও পাইলো না কথাটা বুঝছেন না পাইয়া আমাদের সংসারের এত অশান্তি এত দুঃখ খুব কান্দাকাটি হয়ে গেল সব কিছু হয়ে গেল তারপরেও আমি আমার ছেলেকে আমি বলছিলাম দেখ বাবা আমি গরিব মানুষ না তুমি যখন সাহস দিছো আমি বাবা আমি আরো বছর পড়বো আমি ওকে কোচিং করাইলাম সব কিছু করাইলাম আবার এইভাবে কোচিং করাইয়াই যে আবার পরীক্ষা দিয়ে সম্ভব ইয়া নিশ্চয় আপোনালোকে বুজি পালে যে যিজন ল'ৰাই তেওঁ ভেটেনাৰীত ছিট পাইছিলে ভেটেনাৰীত ছিট পোৱাৰ পিছত তেওঁ মাক দেউতাকক গম নাপাওঁ যিটো মাক দেউতাকৰ পইচা পাতিৰ অভাৱ আৰ্থিক তেওঁলোকৰ সংকট যাৰ বাবে তেওঁ গোপনে তেওঁ পঢ়িছিলে তেওঁ যিহেতু তেওঁ ছিট পাইছিলে কোকৰাঝাৰ মেডিকেল কলেজত কিন্তু অৱশেষত তেওঁৰ ছিট কেঞ্চেল হৈছিলে তেওঁ পুনৰবাৰ তেওঁ পঢ়িছিলে আনকি দেউতাকে কিডনী প্ৰেছাৰ কথাও তেওঁক কৈছিলে কিন্তু ইমানখিনি আগুৱাই দিয়াৰ পিছত সেই সন্তানে যেতিয়া সাফল্যৰ মুখ দেখিব সেই সন্তানে যেতিয়া এটা ভাল ফলাফল দিব তেতিয়া তাৰপিছত তেওঁলোকৰ যি পেৰেণ্টছ সেই পেৰেণ্টছে মনলৈ কেনেকুৱা অনুভৱ আহিব কেনেকুৱা তেওঁলোকৰ এটা হেপিনেছ হ'ব সেই কথা হয়তো আমি ক'ব নোৱাৰিম হয়তো তেওঁলোকে নিজে জানিব কিন্তু এইখিনি এটা ক'ব লাগিব যে কেতিয়াও দৰিদ্ৰতাই যে হেঙাৰ হ'ব নোৱাৰে সেই কথা বিজিত কলিতা সেই কথা ইনামুল হুছেইনে প্ৰমাণ কৰি দেখুৱালে কিয়নো ইনামুল হুছেইনৰ দেউতাকে মুৰ্গী ক'বলৈ লাজ কৰিব লগা কথা একো নাই এটা ভাল খবৰ যিহেতু তেওঁৰ ল'ৰা ডক্টৰ হৈছে যে দেউতাকে মুৰ্গী ঘৰে ঘৰে মানুহৰ মুৰ্গী তেওঁ কালেকশ্যন কৰা আহে মুৰ্গী পাইকাৰী তেওঁ বিক্ৰী কৰে আৰু এই মুৰ্গী ব্যৱহাৰ কৰি তেওঁ এতিয়া তেওঁৰ ল'ৰাক ডক্টৰ বনাইছে ইয়াতকৈ আৰু কি ভাল খবৰ থাকিব পাৰে ধন্যবাদ